বিহু ধুমধামেৰে চলি আছে আমাৰ বিটিআৰ অঞ্চলৰ প্ৰতিটো গাঁৱত প্ৰতিখন সমাজে ৰংজালী বৈশাগু বহুত ধুনীয়াকৈ পালন কৰিছে। আমাৰ ৩২ নং ভেৰগাঁও সমষ্টি এই খাগৰাবাৰী বুলি এটা ঠাই আছে আৰু ইয়াৰে তামোলপুৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ একেবাৰে সীমাত লাগি থকা আমাৰ পটলা গাঁও, ইয়াত মই আজি উপস্থিত আছোঁ। পটলাত এটা ক্লাব আছে ষ্টাৰ ক্লাব বুলি, তেওঁলোকে বছৰি ৰংজালী বৈশাগ ইয়াত উদযাপন কৰে। এই বছৰৰ তেওঁলোকৰ 22তম আৰু এই 22তম ৰংজালী বৈশাগত তেওঁলোকে দুদিনীয়া কাৰ্যসূচী লৈ পেলাই ইয়াত তেওঁলোকে আয়োজন কৰিছে। যোৱাকালি বিহুৰ লগতে বৈশাগুৰ লগতে তেওঁলোকে সাংস্কৃতিক কম্পিটিশ্যন, আমাৰ লিটাৰেচাৰ আৰু স্পৰ্টছ সেইখিনি লৈছে। আৰু আজি মুকলি বিহু আৰু আজি চবে ডেকা গাভৰু চবে একেলগে হৈ পেলাই ৰংজালী বৈশাগু নৃত্য প্ৰদৰ্শন কৰি আছে, আদৰি আছে নৱবৰ্ষ। মই আমাৰ অসমবাসী তথা বিটিআৰবাসী সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত এই বছৰত সকলোৰে জীৱনত ভাল এটা দিন পাৰ হ'ব, তেওঁলোকে নিজৰ নিজৰ কামত সফল হ'ব। প্ৰতিজন নেতা প্ৰতিজন ব্যক্তিসকলক মই শুভেচ্ছা যাচিছোঁ আৰু ভগৱানে আশীৰ্বাদ দিয়ক আমাৰ অসমবাসীক, অসমত যাতে কোনো ভয় কৰিবলগীয়া কোনো চিটুৱেশ্যন যাতে নাহে আৰু সকলোৱে আমি সমিল মিল থাকি পেলাই আগলৈ আমি বহুত দূৰ আমি যাতে আগুৱাই দিব পাৰোঁ, তাকে মই কামনা কৰিছোঁ। না সেইটো আমিও চাইছোঁ যে অসম চৰকাৰ সাংস্কৃতিক বিভাগৰ পৰা যিটো একালীন সাহায্য দিয়া হয় 1.5 লাখ টকীয়া বছৰি, এইটো তেওঁলোকৰ এটা ক্ৰাইটেৰিয়া আৰু গাইডলাইন দি দিছিলে যে বিহু চেলিব্ৰেশ্যন কৰাটো উদযাপন কৰাটো কমেও 10 বছৰ হ'ব লাগে। কিন্তু আমাৰ বহুত বড় গাঁৱত আমি গাঁৱৰ মানুহ হিচাপে পালন কৰি আহিছোঁ। আমাৰ কোনো ডকুমেণ্ট নাছিলে, কোনো আমাৰ তথ্য পাতি নাই, যাৰ কাৰণে আমাৰ বিহু 50 বছৰ হৈছে যদিও আমি মুখেদিহে কৈ আছিলোঁ, কিন্তু আমাৰ লিখিতভাৱে আমাৰ কিছুমান ডকুমেণ্টছ নাছিলে, তথ্য পাতি নাছিলে। তাৰ কাৰণে বহুত পুৰণা বিহু উদযাপনবিলাকো আৰ্থিক সাহায্যটো পোৱা নাই। তাৰ কাৰণে আমি ইতিমধ্যে অসম চৰকাৰকো আমি জনাই দিছোঁ যে সেইটো কেনেকৈ পাৰে দিব লাগে। নিশ্চয় তেওঁলোকে আগলৈ চিন্তা চৰ্চা কৰিব। ওদালগুৰি জিলাৰ পটলা গাঁও। এইটো প্ৰগ্ৰাম আমাৰ 2 দিনীয়া প্ৰগ্ৰাম হয়। আমি এইটো প্ৰগ্ৰাম আগৰ 2003ৰ পৰা পাতি আজি 2025ত 22 বছৰীয়া প্ৰগ্ৰাম পাতিল আমি। সেইটো প্ৰগ্ৰামত আমি সৰুৰ পৰা পাৰ্টিখিনি এতিয়া অলপ ডাঙৰ অলপ হাই লেক কৰিব পৰা আমাৰ কেপাচিটি হৈ গৈছে। আমি চৰকাৰৰ ফালৰ পৰাও 1-2 পইচা এনেকৈ চৰকাৰী স্কিমৰ পৰা পাৱা হৈ গ'ল। এতিয়া দি আছে চৰকাৰে। আমি এতিয়া পাতাটো গাঁৱৰ যিখিনি মানুহ বুঢ়া বুঢ়ী সৰু চুলিৰ পৰা খেল বুঢ়া বুঢ়ীলৈকে খেল এনেকৈ দিয়া যায়। এতিয়া ক'ব গ'লে আমাৰ প্ৰথম শ্ৰেণীৰ পৰা দৌৰা, কবিতা পঢ়া, গান গোৱা, নাচনি এইবিলাক প্ৰগ্ৰাম কৰা যায়। এতিয়া আৰু কম্পিটিশ্যন হিচাপে আমি এনেকৈ মাৰাডান খেলা, তাৰপিছত আজি পাতবা যোৱা আমাৰ ৰছী দুইফালে এনেকৈ টানা, ৰছী দি টানা, তাৰপিছত কাবাডী খেল এইবিলাক কম্পিটিশ্যন চলি আছে। হয় এতিয়া ডান্স হৈ গ'ল আমাৰ। আজি এতিয়া লাষ্ট চলি আছে এতিয়া বৰ্তমান। এতিয়া ক'ব গ'লে আমাৰ ৰাতি 2টা বাজিলৈকে বা 3টা বাজি এনেকৈ ৰাতি পোহৰ হ'ব পাৰে, এনেকৈ প্ৰগ্ৰাম চলি আছে। এতিয়া আমাৰ বিহুত আৰ্টিষ্ট হিচাপে ফৈলা যে বৰগাড়ী আৰু তাৰপিছত দাওবাইচা EM, তাৰপিছত এতিয়া নাচনী হিচাপে আমাৰ ঔবাৰীৰ পৰা এতিয়া নাচনী বিহু দল এনেকৈ আহিছে বৈশাগুত টীম। তাৰপিছত আৰু নাওকাটা অঞ্চলৰ বালাপাৰাৰ টীম এটা চলি আছে। এতিয়া সিহঁতে যাব পোৱা নাই। সিহঁতে ৰাতিত আছে আমাৰ এতিয়া ছিংগাৰ গাঁৱলৈ 3জন ছিংগাৰ আছে। ছিংগাৰগিলা আমি 4-6টা 7টাৰ বজাৰ পৰা ছিংগাৰ উঠোৱা যাব। প্ৰগ্ৰাম পাতি আমিতো খুব ভাল লাগিছে আৰু এনেকৈ হৈ যাৱাটো পাছলৈ হৈ যাব লাগিব, সেইটো আমি আশা কৰিম আৰু চেষ্টা কৰি থাকিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।